এনে গুণৰ ছোৱালী পালে সোনকালে বিয়া কৰা উচিত। যেতিয়া ল'ৰাৰ বিয়াৰ সময় সমাগত হয়, কেনে ছোৱালী বিয়া কৰা উচিত সেয়া লৈ বহু ল'ৰাৰ প্ৰশ্ন আহে আৰু দুমোজাত পৰে। বিয়া হৈছে ল'ৰা আৰু ছোৱালীৰ বাবে এক গুৰুত্বপূৰ্ণ অধ্যায়। আৰু ভুলবশতঃ কোনো চৰিত্ৰহীন ল'ৰা বা ছোৱালীৰ সৈতে বিবাহ পাশত আবদ্ধ হৈ পৰিব লাগিলে সেয়া যেন জীৱন সংগী নহৈ বিপদসংগী হোৱা নিশ্চিত। আৰু এনে কিছুমান ছোৱালী আছে যিসকলৰ সৈতে বিবাহ পাশত আবদ্ধ হ'লে জীৱন সুন্দৰ আৰু ভাগ্যশালী হৈ পৰে। সুন্দৰ হৈ পৰে আৰু অৰ্থ সমৃদ্ধ বাঢ়ে। সেয়ে এনেধৰণৰ গুণসম্পন্ন ছোৱালী বিচাৰি পালে দেৰি আৰু পলম নকৰি বিয়া কৰা উচিত। পৌৰাণিক পণ্ডিত আচাৰ্য চাণক্যই কৈছিল, সুন্দৰী স্ত্ৰী পোৱা ভাগ্যৰ কথা আৰু অনেক তপস্যাৰ ফলতে পুৰুষে সুন্দৰী স্ত্ৰীৰ পানী গ্ৰহণ কৰিবলৈ সক্ষম হয়। সুন্দৰী হোৱাৰ উপৰিও ছোৱালীৰ অন্যান্য গুণসমূহ বিচাৰ কৰা দৰকাৰী। আচাৰ্য চাণক্য নীতি অনুসৰি ছোৱালীৰ গুণসমূহ হৈছে: নম্বৰ 1, নিজৰ স্থিতিৰ সমতুল্য ছোৱালীক বিয়াৰ বাবে পচন্দ কৰা উচিত। নিজৰ স্থিতিত তলৰ বা ওপৰৰ ছোৱালীক বিয়া কৰালে ল'ৰাৰ বাবে ক্ষতিকাৰক হৈ পৰে। নম্বৰ 2, যি ছোৱালী ধাৰ্মিক আৰু উত্তম নম্ৰ ভদ্ৰ হয় তেওঁ উত্তম গৃহিণী হ'বলৈ সক্ষম হয়। এনে ছোৱালী বিবাহৰ পিছত স্বামীৰ যিখিনি ধন সম্পত্তি থাকে তাতেই সন্তুষ্ট থাকে। নম্বৰ 3, যি ছোৱালী নিজৰ পৰিয়াল আৰু সমাজৰ বিষয়ে নিতৌ খবৰ ৰাখে, সমাজৰ বৰ্তমানৰ স্থিতিৰ বিষয়ে অৱগত থাকে, সেয়া ছোৱালীৰ খুব ভাল গুণ। বিবাহৰ পিছত এনে ছোৱালীয়ে পৰিয়ালৰ মান সন্মান ৰক্ষা কৰাৰ চেষ্টা ৰাখে আৰু সমাজৰ লগত তাল মিলাই চলিবলৈ সক্ষম হয়। নম্বৰ 4, যি ছোৱালীয়ে সৰু আৰু ডাঙৰ সকলোকে মৰম আৰু আদৰৰ লগতে সন্মান দিবলৈ জানে তেনে ছোৱালী বিবাহৰ বাবে উপযুক্ত মান্যতা দিয়া হয়। নম্বৰ 5, যি ছোৱালীক সংস্কৃতি আৰু পৰম্পৰা ৰক্ষা কৰিব জানে তেওঁলোকে বিবাহৰ পিছত পৰিয়ালৰ মান সন্মান ৰক্ষা কৰাৰ উপৰিও পৰিয়ালৰ সকলোকে সুখী কৰি ৰাখিবলৈ সক্ষম হয়। নম্বৰ 6, যি ছোৱালীৰ টকা পইচা সাঁচি ৰখাৰ প্ৰৱণতা থাকে তেওঁলোকে বিবাহৰ পিছত সংসাৰৰ আৰ্থিক দিশ টনকিয়াল কৰাৰ ক্ষমতা ৰাখে। এওঁলোকক লক্ষ্মীৰ মান্যতা দিয়া হয়। নম্বৰ 7, যি ছোৱালীৰ বচন মধুৰ হয়, কথা শুনিলে সুখৰ অনুভূতি প্ৰাপ্ত হয়, এনে ছোৱালী বিবাহৰ বাবে শ্ৰেষ্ঠ হয়। নম্বৰ 8, সহিষ্ণু আৰু বেয়া দিনতো ধৈৰ্য ধৰি সঠিক সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সক্ষম ছোৱালী পাবলৈ কঠিন। যদিহে কতমপি পোৱা যায় তেন্তে দেৰি নকৰি বিবাহ কৰা উচিত। নম্বৰ 9, যাৰ অহংকাৰ নাই আৰু যিয়ে আপোন পৰ বিচাৰ নকৰি সকলোকে সমান গুৰুত্ব দিয়ে সেয়া হৈছে ছোৱালীৰ মহৎ গুণ আৰু এনে ছোৱালী বিবাহৰ পিছত সুখৰ সঞ্চাৰ কৰে।